অনুভৱটো খুব ভাল। মই এইবাৰ মোৰ দ্বিতীয় বৰ্ষ হ'ব। প্ৰথম বৰ্ষৰ পাছত মাজতে গেপ ল'লোঁ, তাৰপাছত আকৌ এইবাৰ মোৰ দ্বিতীয় বৰ্ষ। গতিকে এক্সাইটেড হৈ আছোঁ। আশা কৰিছোঁ অসমৰ ৰাইজে বহুত বেছি মৰম দিব আৰু খুব সুন্দৰ 3খন নাটক লৈছে। এখন আমাৰ স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ অভিমানী কন্যাজনী, আৰু এখন শৈলেন দাসদেৱৰ জোনাক নিশাৰ বাঁহী, আৰু এখন বিবেক ৰাজৰ ৰাজপথত ৰাধা। 3খন সুন্দৰ নাটক, ভিন্ন স্বাদৰ। গতিকে অসমৰ ৰাইজে খুব ভাল পাব বুলি অলৰেডি প্ৰযোজকে কৈছে। স্ক্ৰিপ্টকেইখন খুব ভাল হৈছে, গতিকে আশাবাদী। আৰু আমাৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰিম 100% দিবৰ কাৰণে। বাকী ৰাইজৰ পৰা মৰম বিচাৰিছোঁ আজি আমাৰ মুহূৰ্তত। ধন্যবাদ অহাৰ কাৰণে। এনেদৰে সদায় উৎসাহ দিব বুলি আশা কৰিছোঁ। প্ৰথমে মই নিউজ চেনেলক ধন্যবাদ জনাইছোঁ থিয়েটাৰ অগ্নিৰ তৰফৰ পৰা। এইবাৰ মোৰ আগতে মোৰ কিবা এটা এখন আছিলে, 2জন বন্ধু আছিলে, আমি কিবা কাৰণত আমি বেলেগ বেলেগ হ'ব লগা হ'ল। যাক নহওক, মই থিয়েটাৰ অগ্নি এইবাৰ জন্ম দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু এতিয়ালৈকে যিখিনি আমি অসমৰ ৰাইজৰ সঁহাৰি খুব সুন্দৰভাৱে পাই আছোঁ, আৰু আমিও যথেষ্টভাৱে চেষ্টা কৰিম যাতে আমি 3খন ভাল নাটক ৰাইজক দিব পাৰোঁ উপহাৰ। আৰু আমাৰ ইতিমধ্যে গোটেই সম্পূৰ্ণ প্ৰস্তুতি আমাৰ হৈ গৈছে। আজিৰ পৰা আমাৰ নাট্যৰ আখৰা আৰম্ভ হ'ব, আৰু অহাকালিৰ পৰা আমাৰ পূৰা সম্পূৰ্ণভাৱে আমাৰ নাট্য আখৰা চলিব, পূৰ্ণ প্ৰস্তুতিত চলিব। আৰু সকলোকে মই মোৰ তৰফৰ পৰা অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ আমাক আঁকোৱালি লোৱাৰ বাবে। এই আখৰা শিবিৰটো কোনে উদ্বোধন কৰিব? আমাৰ আখৰা শিবিৰটো আমাৰ যিজন মুখ্য পৃষ্ঠপোষক দিলীপ কুমাৰ শৰ্মা, তেখেতে উদ্বোধন কৰিব। আৰু আমি গুৱাহাটীৰ পৰা কেইজনমান বিশিষ্ট মানুহ নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সময়মতে আহি উপস্থিত হ'ব সন্ধিয়ালৈকে। দিনত আমাৰ পূজা পাৰ্বণ চলি আছে, দুপৰীয়া প্ৰীতিভোজন আছে, ৰাতিও প্ৰীতিভোজন আছে। গতিকে তেনেকুৱাকৈ প্ৰস্তুতিটো আগবঢ়াই লৈ গৈ আছোঁ। যিমান পাৰি সিমান মানে সুকলমে নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। অগ্নি আপোনালোকৰ মাজলৈ বহুত আশাৰে নতুন বৰ্ষত আগবাঢ়ি আহিছে। আপোনালোকৰ মৰম চেনেহ তথা আশীৰ্বাদ আমি কামনা কৰিছোঁ। আপোনালোকৰ মৰম চেনেহ তথা আশীৰ্বাদ আমাৰ সদায় কাম্য। এই অগ্নি আপোনালোকৰ মাজলৈ ওলাই গৈছে 3খন বিভিন্ন স্বাদৰ নাটক লৈ। মই ভাবোঁ আপোনালোকে আদৰি ল'ব। আৰু অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে আমাক আপোনালোকে আশীৰ্বাদ কৰিব, আমি আগবাঢ়ি যোৱাৰ সহায় কৰিব, এই মই কামনা কৰিছোঁ। আহ্বায়ক কমিটিৰ ফালৰ পৰা কেনেকৈ সহায় দিব গৈছে? আমি আহ্বায়ক কমিটিসকলক এটাই কৈছোঁ, আমি যদিও গ্লেমাৰবিহীনভাৱে আমি আগবাঢ়ি যাম। কাৰণ গ্লেমাৰে আমাৰ ভাইমান জগতক যথেষ্টখিনি অসুবিধাটো পেলাইছে আহ্বায়ক কমিটিসকলক। সেইকাৰণে আমি গ্লেমাৰবিহীনভাৱে আমি আগবাঢ়ি গৈছোঁ আপোনালোকৰ সহায় বিচাৰি।